মানৱতাৰ নিদৰ্শন দাঙি ধৰি বকুৰ স্বাস্থ্যকৰ্মীৰ বান সাহায্য প্ৰদান। উজনি অসমৰ বিশেষকৈ শিৱসাগৰত হোৱা প্ৰলয়ংকৰী বানত আক্ৰান্ত হৈ ক্ষতিগ্ৰস্ত হোৱা লোকসকলক কিছু সকাহ কৰিবলৈ কামৰূপ জিলাৰ বকুৰ পৰা যোৱা নিশা ৰাওনা হৈছে স্বাস্থ্যকৰ্মীৰ এটা দল। বকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ভিন্ন পৰ্যায়ৰ স্বাস্থ্যকৰ্মীৰ সহযোগ আৰু বিষয়া কৰ্মচাৰী সকলৰ সহায়ত যোগাৰ কৰা হৈছে বান সাহায্যৰ সামগ্ৰীসমূহ। ইফালে গোহালকুনা সামূহিক স্বাস্থ্য বিষয়া য়াসমিন বেগম, মহিলা স্বাস্থ্য তত্ত্বাৱধায়ক সবিতা বড়ো, ANM আৰতি বড়ো আৰু ৰেখা ৰাভাৰ তৎপৰতাত বান পীড়িতক দিবলৈ যোৱা নিশা বকুৰ পৰা ৰাওনা হয় দলটো। উল্লেখযোগ্য যে বকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ SDMO ডাক্তৰ ধ্ৰুৱ বৰুৱা, উপ অধীক্ষক ডাক্তৰ অপূৰ্ব কুমাৰ তালুকদাৰৰ সহযোগত বান সাহায্য লৈ যোৱা দলটোত আছে আশাকৰ্মী অলকা চৌধুৰী, ৰিণী চাংমা, কবিতা ৰাভা, দময়ন্তী মাৰাক, বিমলা ভৰালীৰ উপৰিও বহুকেইজন স্বাস্থ্যকৰ্মী। মানে এই নিশা আপোনালোকে বান পীড়িতৰ সাহায্য দিবৰ কাৰণে গৈ আছে। বকুৰ পৰা কলৈ যাব আপোনালোকে? হয়, আমি বকুৰ পৰা বকু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমূহ আমি স্বাস্থ্যকৰ্মীসকলে আজি এই ৰাতি আমি নিশা শিৱসাগৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ, যিহেতু বান সাহায্য দিবলৈ বানপীড়িত লোকসকলৰ কাৰণে। আৰু তেওঁলোকৰ যিহেতু পৰিস্থিতি বহুত বেয়া হৈ আছে এতিয়া, তো তাৰ কাৰণে মানে আমি ভাবিছোঁ, আমি বুলি নহয় সকলো অসমবাসীয়ে সহায় কৰি আছে। তো তাৰ লগতে আমি আমাৰ বকুৰ স্বাস্থ্য খণ্ডৰ পৰাও এনেকৈ সহায় কৰিবলৈ অলপ আগবাঢ়ি ওলাই গৈছোঁ, আৰু যাতে সকলো ৰাইজে যাতে আমাৰ দৰে এনেকৈ আগবাঢ়ি আহে তাকে আমি আহ্বান জনাইছোঁ। বকুৰ পৰা লিপিকা তালুকদাৰৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।